মৰমৰ অকণিহঁত, আশা কৰিছোঁ তোমালোক আটাই ভালে কুশলে আছা। আজি বহু দিনৰ বিৰতিৰ মূৰত মই তোমালোকৰ মাজলৈ অন্য এটা সাধুলৈ আহিলোঁ দেই। এইখিনিতে মই তোমালোকক এটি অনুৰোধ কৰিব খুজিছোঁ যে ইউটিউবত মোৰ নামেৰে অৰ্থাৎ নিজৰা জেঠাইৰ সাধুকথা আৰু নীতিবচন নামৰ মোৰ এটি ইউটিউব চেনেল আছে। আশা কৰোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ফেচবুকত একে নামেৰে মোৰ এটা পেজ আছে। আশা কৰোঁ তোমালোকে মোৰ পেজটো ফ'ল' কৰিবা। এতিয়া মই আজিৰ সাধুটোলৈ আহোঁ দেই। আজিৰ সাধুটো সোণৰ কণীৰ পৰা হাঁহৰ সাধু। এসময়ত এখন গাঁৱত এজন দুখীয়া খেতিয়ক আছিল। আৰু সেই খেতিয়কজনৰ কি হৈছিলে, খেতি বাতি কৰিছিলে। খেতি বাতি কৰি তেওঁ খেতি বাতিত উৎপাদিত শস্য কি কৰিছিলে, ৰাহি হোৱা শস্যখিনি তেওঁ বজাৰত বিক্ৰী কৰি এইদৰে জীৱিকা নিৰ্বাহ কৰি আছে। এনেকৈ থাকোঁতে এদিন তেওঁৰ পৰিবাৰে তেওঁক ক'লে যে বজাৰৰ পৰা তুমি মাইকী হাঁহ এজনী আনিবা আৰু আমি হাঁহজনী কি কৰিম, পুহিম আৰু হাঁহজনী যেতিয়া কণী পাৰিব সেই কণী বিক্ৰী কৰি আমি কি হ'ব পাৰিম, লাভৱান হ'ব পাৰিম। আৰু তেওঁৰ পৰিবাৰৰ কথা শুনি তেওঁ বজাৰৰ পৰা এদিনাখন এজনী হাঁহ কিনি আনিলে। আৰু হাঁহজনীক তেওঁলোকে আদৰ যত্ন কৰে আৰু হাঁহজনীয়ে তেওঁলোকৰ বাৰীত থকা পুখুৰীত চৰে। এইদৰে কিছুদিন গ'ল আৰু যোৱাৰ পিছত এদিনাখন কি হ'ল জানানে, ৰাতিপুৱা খেতিয়কে হাঁহৰ গঁৰালত গৈ হাঁহটো মুকলি কৰি দিয়ে। আৰু এদিনাখন এইদৰে মুকলি কৰি দিবলৈ যাওঁতে খেতিয়কে দেখিলে যে হাঁহটোৱে এটা কণী পাৰিছে। আৰু খেতিয়কে ভালদৰে চাই দেখিলে যে কণীটো সোণৰ আছিল। তেতিয়া খেতিয়কৰ খুব ফূৰ্তি লাগিল আৰু তেওঁ একেবাৰে লৰি আহি তেওঁৰ পৰিবাৰক ক'লে, চোৱা আমাৰ হাঁহটোৱে এটা সোণৰ কণী পাৰিছে। আৰু তেওঁৰ পৰিবাৰেও সোণৰ কণীটো দেখি খুব ফূৰ্তি পালে। আৰু এইদৰে দেখিলে তেওঁলোকে কি হৈছিলে, হাঁহটোৱে এটা এটাকৈ কেইবাদিনো ধৰি কেইবাটাও সোণৰ কণী পাৰিলে। আৰু তেওঁলোকে সেই সোণৰ কণী বজাৰত বিক্ৰী কৰি বহুত লাভৱান হ'ল। তেওঁলোকৰ হাতলৈ বহুতো ধন সম্পত্তি আহিল। আৰু এইদৰে হাঁহটোৱে সোণৰ কণী পাৰি গৈ আছিল। এদিনাখনৰ কথা, খেতিয়কে কি ভাবিলে জানা, এইদৰে হাঁহটোৱে এটা এটাকৈ কণী পাৰি থকাতকৈ এদিনাখন দেখোন কি কৰিব পাৰোঁ, হাঁহৰ পেটটো ফালি গোটেইখিনি কণী একেলগে উলিয়াই গোটেইখিনি কণী একেলগে বিক্ৰী কৰি বহুত ধনী হ'ব পাৰোঁ। আৰু কথামতেই কাম। তেওঁ কি কৰিলে, তেওঁৰ পৰিবাৰৰ লগত কথা পাতি তেওঁ হাঁহটোৰ পেটটো ফালি পেলালে। আৰু কি হ'ল জানানে, হাঁহৰ পেটত তেওঁ এটাও কণী নাপালে। তেতিয়া খেতিয়কে একেবাৰে কি হ'ল, খুব দুখ পালে আৰু তেওঁ খুব বিনাই বিনাই কান্দিলে। হাই মই কি কৰিলোঁ, মোৰ ইমান মূল্যৱান সোণৰ কণীৰ পৰা হাঁহটোক মই মাৰি পেলালোঁ। আৰু তেতিয়াতো একো উপায় নাছিল। হাঁহটোক যেতিয়া পেটটো ফালি পেলালে, হাঁহটোতো মৰি থাকিল। গতিকে দেখিছা অকণিহঁত, আমি কি কৰিব নালাগে, অত্যধিক লোভ কৰিব নালাগে। খেতিয়কজনে যদি অত্যধিক লোভ নকৰিলেহেঁতেন তেনেকৈ তেওঁ হাঁহটোৰ পৰা ভালেমান সোণৰ কণী পালেহেঁতেন। গতিকে ইয়াৰ পৰা আমি এটাই শিক্ষা পাব পাৰোঁ যে আমি কেতিয়াও অতি লোভ কৰিব নালাগে। আমি যিখিনি পাওঁ সেইখিনিতে সন্তুষ্ট থাকিব শিকিব লাগে। গতিকে অকণিহঁত, ইয়াৰ পৰা তোমালোকে বুজি পালা নহয়, বেছি লোভ কৰিলে সেই লোভৰ ফলত আমাৰ নিজৰে অন্যায় হ'ব পাৰে। গতিকে আজিলৈ আহোঁ দেই। আকৌ অন্য এদিনাখন অন্য এটা সাধুলৈ তোমালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।